নমস্কাৰ বন্ধু বান্ধৱীসকল, সাবুদানাৰ পায়স বনালোঁ। সাবুদানাৰ পায়স বনাবৰ কাৰণে লৈছোঁ সাবুদানা, কিচমিচ, ড্ৰাই ফ্ৰুটছৰ গুড়ি, কণ্ডেন্স মিল্ক আৰু গুড়। সাবুদানাখিনি ৰাতিয়ে তিয়াই থৈছিলোঁ মই, কাৰণ সাবুদানাত পানী বহুত এবজৰ্ব হৈ যায় সেইকাৰণে। আৰু ৰাতিপুৱা টুকি লৈছিলোঁ। তাৰপিছত অলপ গৰম গাখীৰত দি দিছোঁ। পূৰা গৰম হোৱা নাই, গাখীৰখিনি অলপ গৰম হ'লতে দি দিছোঁ। আৰু বেছি সময় নালাগেই সিজিবলৈ, অলপ সময়তে সিজিয়ে যায়। তাৰপিছত খিচমিচ দিছোঁ, ড্ৰাই ফ্ৰুটছৰ গুড়ি দিছোঁ। এইখিনি আপোনালোকে খিচমিচখিনি ঘিউত ভাজি দিব পাৰে, মই এনেকৈ দি দিছোঁ। আৰু দেখিলেনে অলৰেডি সাবুদানা সিজিয়ে গ'ল, ট্ৰেন্সপাৰেণ্ট হৈ গ'ল। আৰু তাৰ পাছতে মই অলপ কণ্ডেন্স মিল্ক দি দিছোঁ। আৰু যেতিয়া গেছটো বন্ধ কৰিছোঁ, বন্ধ কৰাৰ পাছতহে মই গুড়খিনি দিছোঁ দেই। মানে গৰম ভাৱতে যাতে গুড়খিনি গলি যায় তেনেকৈহে দিছোঁ, নহ'লে গাখীৰ ফাটি যোৱা চান্স থাকে মানে। এয়া দেখিছে সাবুদানাৰ পায়স ৰেডি হৈ গ'ল। খাবলৈও সোৱাদ আৰু বহুত কম টাইমতে হৈ যায়।